নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো তোমালোকৰ ইউটিউব চেনেল ৰিয়েকচন কনচেপ্টলৈকে মই ধনজিত ডেকাই তোমালোকৰ ক্লাছ 9 আৰু 10 ৰ জেনাৰেল ম্যাথমেটিক্স আৰু জেনাৰেল সায়েন্সৰ অনলাইন ক্লাছসমূহ ইউটিউব যোগে লবৰ কাৰণে এক প্ৰচেষ্টা চলাইছো আৰু এই প্ৰচেষ্টাৰ লগতে তোমালোকে অলপ সহায় জনাবা সহায় কেনেকৈ জনাবা তোমালোকে গৈ ইউটিউব চেনেলটো সাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰিবা লগতে তাৰ লগত থকা যেটো নোটিফিকেশন বেল আছে সেই নোটিফিকেশন আইকনটো প্ৰেছ কৰিবা যাতে মই যেতিয়া ভিডিও দিও এই ভিডিওৰ আপডেটবোৰ তোমালোকে পাই থাকা ঠিক আছে এতিয়া আমি ক্লাস 10 ৰ ম্যাথমেটিক্স আলোচনা কৰি আছিলো ক্লাস 10 ৰ ম্যাথমেটিক্স কিমান পাছিলো কই সেকেন্ড নম্বৰ চেপ্টাৰটো পঢ়াই আছিলো সেকেন্ড নম্বৰ চেপ্টাৰটো মই তোমালোকৰ 2.3 এক্সাৰসাইজ কৰাই দিছো ইতিমধ্যে আৰু তোমালোকৰ এতিয়া মই 2.4 এক্সাৰসাইজটো কৰাই দিম ঠিক আছে 2.3 যিখিনি তোমালোকৰ থিওৰি আছে সেই থিওৰিখিনি লাগিব এই থিওৰি খিনিকে পঢ়িবা সেই থিওৰিৰ ওপৰত বেছ কৰি 2.4 কি আছে তোমাৰ এক্সাৰসাইজটো আছে 2.4 যিখিনি এক্সাৰসাইজ দিয়া আছে সেই এক্সাৰসাইজ খিনি তোমালোকৰ অলপ ঐচ্ছিক ভাগৰ হয় মানে কি এডভান্স লেভেলৰ হয় সেইখিনি অকমান অংকখিনি টান কৰিবৰ কাৰণে মই কৰাই দিম বাৰু গুটেখিনি অংকই তোমালোকে অলপ প্ৰেক্টিছ কৰিবা প্ৰেক্টিছ কৰিলে পাৰিবা ঠিক আছে আৰু এই ক্লাছটোৰ যিখিনি নোটছ আছে সেই নোটছখিনি মই আগৰ দৰে কৈছো যে ডেসক্ৰিপচন বক্সৰ এটা পিডিএফ লিংক থাকিব সেই পিডিএফ লিংকটোত গৈ পেলাই তোমালোকে নোটছখিনি ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে গতিকে আজি আৰম্ভ কৰিছো আমাৰ ক্লাছটো কি ক্লাছ এক্সাৰসাইজ কিমান হ'ব 2.4 হ'ব হয়নে 2.4 ত অলপ এটো কি এডভান্স লেভেল ঐচ্ছিক লেভেল বুলি দিয়া আছে ঐচ্ছিক বুলি দিয়া আছে হয় তোমালোকে এটো না ভাবিবা কি তোমালোকৰ এডভান্স ম্যাথছৰ যিখিনি ষ্টুডেন্ট আছে হিয়তে পঢ়িব লাগিব সবে পঢ়িব লাগিব যেটো অংকবোৰ তোমালোকৰ কিতাপতে দিয়া আছে সো প্ৰথমটো এক নম্বৰত কি দিয়া আছে চোৱাচোন এক নম্বৰত দিয়া আছে যে দুটা বহুপদ দিয়া আছে এক নম্বৰ আৰু বহুপদ দুই নম্বৰ বুলি পেলাই সেই বহুপদ কেটা কি তোমালোকৰ ত্ৰিঘাতৰ বহুপদ হয়নে তো বহুপদ কেটা কি দিছে চোৱাচোন এক নম্বৰে একটোত চাইছো কি দিয়া আছে এক নম্বৰে একটো মই কিতাপখন লৈছো বাৰু একটো তোমালোকৰ বহুপদটো দিয়া আছে 2x³ plus x² minus 5x plus 2 এটো এটা কি দিছে তোমাৰ ত্ৰিঘাতৰ বহুপদ এটা দিছে এই ত্ৰিঘাতৰ বহুপদটো কেইটামান পইণ্ট দিছে চোৱাচোন কি পইণ্ট দিছে তোমাৰ হাফ 1 আৰু -2 এই তিনিটা কেইটামান কি দিছে x ৰ ভ্যালু দিছে কেটা কিহৰ ভ্যালু x ৰ মান একেটা সো এই x ৰ মান কেটাত এই যেটো বহুপদ দিয়া আছে এই বহুপদটো শূন্য হবনে নহয় সেই কথাটো তোমাক কি কৰিব দিছে সত্যাপন কৰিব দিছে যে প্ৰমাণ কৰিব দিছে যে এই বহুপদ কেটাৰ যেটো x ৰ মান দিয়া আছে এই মান কেটা তোমাৰ এইটো কি হ'ব তোমাৰ শূন্য হবনে নহয় এই যেটো বহুপদ দিয়া আছে এই বহুপদটো শূন্য হবনে নহয় তোমাক তাকে প্ৰমাণ কৰি দেখুৱাব দিছে গতিকে এই বহুপদটো যদি আমি কি বুলি কনসিডাৰ কৰিলো px বুলি কনসিডাৰ কৰিলো হয় px বুলি কনসিডাৰ কৰিলে ইয়াতে কি থাকিব তোমাৰ ইয়াত তুমি কি লিখিব পাৰিবা a কি লিখিব পাৰিবা 2 বুলি লিখিব পাৰিবা b কি বুলি লিখিব পাৰিবা তুমি 1 বুলি লিখিব পাৰিবা আৰু c কি বুলি লিখিব পাৰিবা -5 আৰু d কি বুলি লিখিব পাৰিবা তুমি +2 বুলি লিখিব পাৰিবা হয়নে এইখিনি তোমাৰ এই ইকুৱেশনটোৰ পৰা লিখে এটো তোমাৰ a এৰ ভ্যালু এটো b মানে 1 c মানে -5 আৰু d মানে কি +2 ঠিক হেডৰ তোমাৰ একেটা কি দিছে px ৰ শূন্যৰ ভ্যালু দিছে হয়নে গতিকে একেটা কি বুলি কনসিডাৰ কৰিম আমি আৰু লেট আলফা ইকুৱেল টু হাফ বিটা ইজ ইকুৱেল টু 1 লগতে গামা ইজ ইকুৱেল টু -2 বুলি তুমি কনসিডাৰ কৰা তে এই পইণ্ট কেটা তোমাৰ যেটো px দি আছে এটো শূন্য হয় নে নহয় আমি হেতু প্ৰথমতে প্ৰমাণ কৰি চাম পৰীক্ষা কৰি চাম তাৰ পিছত ইহতৰ মাজৰ কি কৰিছো সহগ আৰু এই শূন্য বিলাকৰ মাজত কি কৰিব দিছে তোমাৰ সম্পৰ্ক এটা স্থাপন কৰিব দিছে গতিকে আমি চাম এই a b c আৰু আলফা বিটা গামাৰ মাজত এটা ৰিলেচন এটা এস্টাবলিশ কৰিব দিছে গতিকে আমি চাম এতিয়া বাৰু প্ৰথমতে আমি কি চাম যে এইটা শূন্য হয় নে নহয় এটো প্ৰমাণ কৰি চাম সো আমি প্ৰথমতে কি চাম p হাফ টু কনসিডাৰ কৰিলো p হাফ টু কনসিডাৰ কৰিলে ৰাখিটো কি হ'ব চোৱাচোন হাফ কিউব half square so 5 into half plus 2 1/8 plus 1/4
5/2 প্লাছ 2 এইটো 2 ৰে 8 কিমান বাৰ যাব 4 বাৰ 4 বাৰ গলে এটো কিমান হৈ গল 1/4 এটো 1/4 1/4 প্লাছ 1/4 কিমান হ'ব তোমাৰ 2/4 হয়নে -5/2 প্লাছ 2 এটো তুমি লসাগু লোৱা কিমান হ'ব চোৱাচোন 4 যদি লসাগু লোৱা তোমাৰ 2 থাকিব এইফালে থাকিব 5 সো 5 নহয় এটো কিমান হ'ব দুইবাৰ যাব দুইবাৰ গলে 5 2 10 এইফালে 4 বাৰ হ'ব এটো 8 হয়নে তে 2 এ 8 কিমান 10 -10 divided by 4 এটো 0 হৈ যাব গতিকে আলটিমেট টু কি হ'ব তোমাৰ 0 হৈ যাব হয়নে মানে কি x = 2 px এই বহুপদটো কি হ'ব 0 হৈ যাব মানে কি হাফ আলফা = হাফ মানে কি এটো এটা px ৰ 0 সো গতিকে আমি কি লিখিব পাৰো একেবাৰে পিছত লিখিম হয় না নহয় আগতে আমি গুটে কেটা পঢ়ি লও এতিয়া আমি কি চাম আলফা বিটা ভ্যালু দিয়া আছে নহয় সো p1 মানে কিমান হৈ চাম p1 মানে কিমান হৈ চাম বাৰচোন 2 1 কিউব 1 স্কয়াৰ 5 into 1 plus 2 আৰামত কৰি গৈ থাকিম আমি সো ইয়াতে কি আছে চোৱাচোন 1 কিউব মানে কিমান হ'ব 2 এ হ'ব প্লাস 1 minus 5 plus 2 2 এ একে 3 3 এ 2 এ 5 5 ৰ পৰা 5 বিক কৰিলে 0 মানে কি 1 to তোমাৰ এটা px ৰ তোমাৰ কি হ'ব 0 হ'ব গতিকে আমি আকৌ কি পইণ্ট দি আছে গামা = -2 দি আছে হয়নে তো গামা ভ্যালুত চাম আমি কিমান হয় -2 কিউব so -2 square 5 into -2 plus 2 কিমান হয় সাউন্ড দিয়াছন এটো কিমান হ'ব 2 কিউব মানে কি -8 -8 into 2 equal to -16 so এটো কিমান হ'ব -2 square মানে +4 এটো প্লাস মাইনাস ইনটু মাইনাস প্লাস হৈ যাব 10 প্লাস 2 এইফালে -16 আছে এইখিনি গুটেখিনি যোগ কৰিলে +16 হ'ব গটিকা তোমাৰ কি হ'ব 0 বুজি পালা নহয় মানে তোমালোক জিকেটা পইণ্ট দিছে হাফ দিছে 1 দিছে আৰু কিমান দিছে -2 দিছে এই গুটেকেটা x ৰ ভ্যালুৰ কাৰণে তোমাৰ px এই ৰাখিটো কি হ'ব তোমাৰ 0 হ'ব গতিকে তুমি কি লিখিব পাৰা গতিকে alpha is equal to half beta is equal to 1 আৰু gamma is equal to -2 px ৰ কি হ'ব px ৰ কি হ'ব 0 হয় এইখিনি লৈকে কিন্তু অংকটোৰ আধাই হৈছে হয়নে কিহৰ কাৰণে কাৰণ অংকটো আকৌ কৈছে তোমাৰ যে এইকেটা যদি 0 হয় তেনেহলে তুমি এটা ৰিলেশন এস্টাবলিশ কৰা যে এটা ৰিলেশন এটা সম্পৰ্ক স্থাপন কৰা কিহৰ মাজত এই আলফা বিটা আৰু গামা লগতে a b আৰু c d এইকেটাৰ মাজত তোমাক কি কৰিব আছে এটা সম্পৰ্ক স্থাপন কৰিব দিছে হয়নে গতিকে যেটো 0 হ'ব ইয়াৰ পিছৰখিনি আমি কৰিম আগতে তোমালোকে এইখিনি আগতে লিখি লোৱা সো আমি জানো যে এতিয়া বুলি লিখাছো এইবিলা অংকত দিব লাগে এতিয়া বা ইংলিশ মিডিয়ামৰ কিনিয়া নাও বুলি লিখিবা সো এতিয়া আমি কি কৰিম এই আলফা বিটা আৰু abcd ৰ মাজত কি কৰিম এটা ৰিলেশন এটা এস্টাবলিশ কৰিম সো আমি কি জানো আলফা প্লাস বিটা প্লাস গামা এটো কিমান হ'ব চোৱাচোন হাফ প্লাস 1 মাইনাস 2 কিমান হয় চোৱাচোন এটো যদি যোগ কৰি দিয়া তোমাৰ কিমান হ'ব 2 1 2 minus 4 হবনে সো কিমান হ'ব -হাফ হ'ব হয়নে নহয় আকৌ তুমি কি লিখিব পাৰা -b/2 বুলি লিখাছন -b/2 তোমাৰ কিমান হয় সৰি
b by a মানে কিমান হয় তোমাৰ minus b by a মানে কিমান হয় minus b কিমান হ'ব তোমাৰ 1 minus 1 a কিমান আছে 2 আছে হয়নে এতিয়া চোৱা a plus b plus alpha plus beta plus gamma is equal to minus half আৰু minus b by a মানে কিমান তোমাৰ minus half গতিকে আমি কি লিখিব পাৰো alpha plus beta plus gamma is equal to minus b by a এটো তুমি এক নম্বৰ বুলি দিয়া এতিয়া আকৌ আৰু এটা ৰিলেচন এটা আমি এস্টাবলিশ কৰিব পাৰো তুমি চোৱাচোন alpha into beta beta into gamma gamma into alpha এই গুটে এটা পূৰণ কৰিছে আলফাৰ ভ্যালু আমি কিমান জানো প্লাস হাফ বুলি জানোই হয়নে বিটাৰ ভ্যালু আমি 1 বুলি জানোই বিটাৰ ভ্যালু 1 বুলি জানোই গামাৰ ভ্যালু আমি -2 বুলি জানো আৰু গামাৰ ভ্যালু -2 into হাফ এইখিনি যোগ কৰাচোন কিমান হয় এটো প্লাস হাফ হ'ব হয়নে তো -2 হ'ব এইফালে -1 হ'ব সো এইখিনি যদি তুমি কি কৰা লসাগু লোৱা তেনেহলে 1 - 6 হ'ব সো 6 মই ডাইৰেক্ট লিখিছো তোমালোকে 4 - 2 লিখা সো আলটিমেটলি -5/2 হ'ব হয়নে এতিয়া চোৱা ইয়াতে কিমান আছে -5 আছে c = -5 আৰু a = কিমান আছে 2 আছে গতিকে এটোক আমি কি লিখিব পাৰো c by a লিখিব পাৰো নে নোৱাৰো পাৰো গতিকে এটোক কি বুলি দিবা তুমি alpha into beta beta into gamma gamma into alpha is equal to c by a এটো দুই নম্বৰ ৰিলেচন আৰু এটা ৰিলেচন এস্টাবলিশ কৰিব পাৰি এই গুটে গিটা আলফা বিটা গামা গুটে গিটা প্ৰডাক্ট কৰি দিয়াছন alpha into beta into gamma is equal to তোমার কিমান হ'ব half into 1 into -2 কিমান হ'ব 2 2 কাটা কাটি যাব তোমাৰ কিমান থাকিব -1 হয়নে -1 গতিকে তোমাৰ d এর ভ্যালু কিমান আছে চোৱাচোন 2 ডিভাইডেড বাই ইয়াক আমি কি লিখিব পাৰো -2 ডিভাইডেড বাই 2 বুলি লিখিব পাৰো নে এটো আকৌ কি হ'ব -d by a সো আলফা বিটা গামা এটো কি হ'ব তোমাৰ is equal to -d by a এই তিনিটা ৰিলেচন হ'ব আগতে তোমালোক প্ৰথমখিনি লিখিবা তাৰ পিছত ইয়াৰ এতিয়াৰ পৰা স্টাৰ্ট কৰিব কৰ পৰা এতিয়াৰ পৰা বুজি পালা নহয় গতিকে এই অংকটো কৰি লোৱা দুই নম্বৰটো তোমালোক নিজে কৰিবা একে সেম অংক একে প্ৰসিডিউৰত কৰিব লাগিব গতিকে এটো কৰি লোৱা তাৰ পিছত মই তোমালোকৰ দুই নম্বৰটো আৰম্ভ কৰিছো এটা দুই নম্বৰ কোৱেশ্চনটো কি দিছে চোৱাচোন তোমালোকে পেজ নম্বৰ 64 দুই নম্বৰটো কি দিছে কৈছে এটা ত্ৰিঘাত বহুপদ আছে এই ত্ৰিঘাত বহুপদৰ শূন্যবোৰৰ সমষ্টি সাপোজ তোমাক এটা px is equal to let px is equal to ax cube bx square cx plus d এটো এটা বহুপদ আছে ইয়াৰ শূন্যবোৰ হৈছে শূন্যবোৰ ক্ৰমে আলফা বিটা আৰু গামা ইয়াত কৈছে কি তোমাক চোৱাচোন আলফা প্লাস বিটা প্লাস গামা আলফা প্লাস বিটা প্লাস গামা কি বুলি কৈছে 2 বুলি কৈছে আলফা বিটা বিটা গামা আৰু গামা আলফা কিমান বুলি কৈছে তোমাক 7 বুলি কৈছে আৰু কি বুলি কৈছে আলফা ইনটু বিটা ইনটু gamma is equal to 14 বুলি কৈছে হয়নে এইখিনি দিয়া আছে ঠিক আছে এইখিনি বস্তু তোমাক দিয়া আছে আমি এটা কথা জানো এই আলফা প্লাস বিটা প্লাস গামা মানে কি বুলি লিখিব পাৰো তুমি এটো 1 নম্বৰ বুলি দিয়া এটো 2 নম্বৰ বুলি দিয়া এটো 3 নম্বৰ বুলি দিয়া হয়নে সো আমি জানো যে আমি জানো যে লিখা alpha plus beta plus gamma is equal to minus b by a হয়নে minus b by a গতিকে তুমি কি লিখিব পাৰা
মাইনাছ বি বাই এ ইজ ইকুৱেল টু 2 বুলি লিখিব পাৰা নে গতিকে বি ইজ ইকুৱেল টু তুমি কি লিখিব পাৰা মাইনাছ টুৱাইচ অফ এ বুলি লিখিব পাৰা এটো তুমি ইকুৱেশ্যন নাম্বাৰ 4 বুলি দিয়া হৈছে আৰু তলত নিলিখো বাৰু আৰু কি জানো আমি আলফা ইনটু বিটা বিটা ইনটু গামা গামা ইনটু আলফা ইজ ইকুৱেল টু চি বাই এ বুলি জানা হয়নে চি বাই এ বুলি জানা গতিকে চি বাই এ মানে তুমি কি লিখিব পাৰা আলফা প্লাস বিটা মানে কিমান জানা মাইনাছ 7 ইজ ইকুৱেল টু চি বাই এ গতিকে তুমি চি কি লিখিব পাৰা মাইনাছ 7 এ বুলি লিখিব পাৰা এইটো তুমি 5 নম্বৰ বুলি দিয়া আৰু কি জানা তুমি আলফা প্লাস আলফা ইনটু বিটা ইনটু গামা ইজ ইকুৱেল টু ডি বাই এ মাইনাছ ডি বাই এ সো এইখিনি মানে কিমান তুমি দিছে মাইনাছ 14 দিয়া আছে এইফালে কিমান মাইনাছ ডি বাই এ হয়নে গতিকে তুমি কি লিখিব পাৰা ডি ইজ ইকুৱেল টু এইটো মাইনাছ মাইনাছ কাটা কাটি যাব 14 এটো কিমান হ'ব 6 নম্বৰ হ'ব এতিয়া চোৱাচোন তুমি কিহৰ ভ্যালু পালা তুমি b ৰ ভ্যালু পালা টুৱাইস এ c ৰ ভ্যালু পালা -7 এ আৰু d ৰ ভ্যালু পালা তুমি 14 এ এই গুটেইটা b c আৰু d ৰ ভ্যালু কেইটা তুমি যদি px ত বহাই দিয়া গতিকে এতিয়া তুমি px ত বহাই দিয়াছোন px কিমান দিয়া আছে তোমাক ax³ bx square cx plus d দিয়া আছে হয়নে তে x এর ভ্যালু তুমি a বুলি কনসিডার কৰা b এর ভ্যালু তো তুমি কিমান দিয়া আছে তোমাক মাইনাস অফ টুৱাইস a সো মাইনাস অফ টুৱাইস a x square সো c এর ভ্যালু কিমান দিয়া আছে তোমাক মাইনাস অফ 7 a x আৰু d এর ভ্যালু তোমাক কিমান দিয়া আছে প্লাস অফ 14 a তা গুটে কেটাতে a a আছে নহয় কমন আছে গতিকে a টু কি কৰা তুমি কমন লৈ ল কিমান থাকিব তোমাৰ x³ টুৱাইস অফ x স্কয়ার minus 7 of x plus 40 বুজি পালা নহয় গতিকে তোমাক কি উলিয়াব দিছিলে কোৱেশ্চনটো তোমাক উলিয়াব দিছিলে এই বহুপদটো উলিয়াব দিছিলে গতিকে বহুপদটো হ'ব তোমাৰ কি সে a equal to 1 বুলি কনসিডার কৰা গতিকে বহুপদটো হ'ব কেনকা হ'ব তোমাৰ a যদি 1 হয় x³ twice of x square 7x plus 40 এইটো তোমাৰ কি হ'ব তোমাৰ যেটো ৰিকোয়াৰ্ড পলিনোমিয়াল হয় সেই পলিনোমিয়ালটো এইটো বুজি পালা নহয় দুই নম্বৰটো গতিকে দুই নম্বৰটো একেবাৰে সহজ জাস্ট কন্ডিশন কেটা মান কেটা অলপ উলট পালট কৰি দিলে তোমালোকৰ আনসাৰটো ওলাই আহিব গতিকে এটো পাতি লোৱা আগতে তোমালোকে এতিয়া তোমালোকৰ এতিয়া মই 2 নম্বৰটো কৰাই দিলো হয়নে 2 নম্বৰটো ধুনিয়াকৈ ওলাই গল এতিয়া 3 নম্বৰটো দিছে এটা বহুপদ এটা দিছে সেই বহুপদৰ a b তিনিটা শূন্য দিছে a - b আৰু কি দিছে a দিছে আৰু a + b বুলি কৈছে 3 নম্বৰটোত কি কৈছে চোৱাচোন তোমাৰ px বুলি পেলাই বহুপদ এটা দিছে px কিমান বুলি দিছে তোমাক x³ thrice x square আৰু কিমান x + 1 বুলি কৈছে বহুপদটো ইয়াৰ শূন্য কেটা কি বুলি কৈছে আলফা কিমান বুলি কৈছে তোমাৰ a - b বিটা কিমান বুলি কৈছে তোমাৰ a বুলি কৈছে আৰু গামা কিমান বুলি কৈছে তোমাৰ a + b হয়নে ইয়াৰ পৰা তোমাক কি উলিয়াব দিছে আলফা ইজ ইকুৱেল টু হোৱাট বিটা ইজ ইকুৱেল টু হোৱাট যদি তোমাক এইখিনি দিয়া থাকে কোৱেশ্চনটো কি দিয়া আছে তোমাৰ বহুপদটো দিয়া আছে আৰু তোমাক কি দিয়া আছে আলফাৰ ভ্যালু উলিয়াব দিছে আৰু বিটাৰ ভ্যালু উলিয়াব দিছে ইয়াৰ পৰা এই আলফা বিটা গামাৰ ভ্যালু উলিয়াব দিছে বুজি পাইছা নহয় গতিকে আমি কি কৰিম চোৱা আলফা আমি জানো যে এটো না জানিলেও জানো বুলি লিখিবা
সো কি লিখিবা আলফা প্লাস বিটা প্লাস গামা কিমান বুলি জানা -b/a এই -b/a টো কিন্তু এইকিটা abc নয় গতিকে মই ইয়াতে -b/a বুলি নিলিখো তোমাক ডাইৰেক্ট লিখিম কি -3 divided by 1 মানে কিমান 3 সো আলফা বিটা গামাৰ ভ্যালু কিমান দি আছে তোমাক a - b plus a plus a plus b so b কাটা কাটি যাব তোমাৰ thrice of a থাকিব is equal to 3 a ৰ ভ্যালু কিমান পাবা তুমি 1 পাবা হৈ গল a ৰ ভ্যালুটো পালা ইয়াতে মই কি বহাইছো এইটো -3 আৰু 1 ইয়াতে যেটো 1 আছে সেই 1 টো বহাইছো বুজি পাইছা নহয় গতিকে আমি আকৌ কি বহাব পাৰিম চোৱাচোন আমি a ৰ ভ্যালুটো পাই গলো লগতে আমি এটা কি বহাব পাৰিম চোৱাচোন আলফা বিটা গামা is equal to কি বুলি লিখিব পাৰো আমি -d/a বুলি লিখিব পাৰো হয়নে তে আলফা বিটা গামা কিমান আছে তোমাৰ a - b a plus b into a লিখিব পাৰো হয় এটা d কিমান আছে তোমাৰ 1 আছে -1 divided by 1 আছে তুমি ইয়াৰ পৰা কি উলিয়াব লাগে তুমি 1 2 উলিয়াব লাগে হয় b2 উলিয়াব লাগে তুমি a ৰ ভ্যালু জানাই ইয়াতে কি লিখিব পাৰিবা a² - b² তাৰ পিছত তুমি a লিখিব লাগিব ইয়াতে -1 সো ইয়াৰ পৰা চোৱাচোন 1 - b² into 1 এটো -1 সো তুমি b² টো হেফালে লৈ যাও 1 টো এফালে লৈ আই সো ইয়াৰ পৰা কি পাবা 1 - b² is equal to -1 সো ইয়াৰ পৰা কি পাবা b² is equal to +2 এখিনি পাবা কতে b is equal to কিমান হ'ব তোমাৰ √± ওলাই গল গতিকে a ৰ ভ্যালু কিমান হ'ব ইয়াতে গতিকে a is equal to কিমান হ'ব তোমাৰ 1 আৰু b is equal to ±√2 হৈ গল বুজি পালা না 3 নম্বৰটো গতিকে ধুনিয়াকে পাতি লোৱা ইয়াৰ পিছত মই তোমালোকৰ 4 নম্বৰটো কৰাই দিছো সোনকালে পাতা 3 নম্বৰটো হৈ গল তোমালোকৰ এতিয়া মই 4 নম্বৰটো লকে আইছো 4 নম্বৰটো তোমালোকৰ কি দি আছে চোৱাচোন এটা চতুৰ্থ ঘাতৰ তোমালোকৰ পলিনোমিয়েল দি আছে সেই পলিনোমিয়েলটোৰ তোমাৰ দুটা শূন্য দি আছে হয়নে দুটা 0 দি আছে আৰু বাকি কেইটা উলিয়াব দিছে তোমালোকে এনেকুৱা ধৰণৰ অংক আগতে কৰিছা মই কৰাই দিছো এনেকুৱা ধৰণৰ অংক ভালে কি বাৰু কৰাই দিছো কিন্তু এটোৰ ক্ষেত্ৰত কি দিছে তোমাৰ পলিনোমিয়েলটো কিমান দিছে চতুৰ্থ ঘাতৰ দিছে গতিকে পলিনোমিয়েলটো কি দিছে আগতে লিখি লোৱাছন ইয়াতে x⁴ 6x³ and 26x² আৰু 138x আৰু 35 সো আলফা বিটা তোমাক কিমান দিছে আলফা is equal to কিমান দিছে তোমাৰ 2 + √2 আৰু বিটা is equal to কিমান দিছে তোমাৰ 2 - √3 গতিকে এইটো হলে তুমি কি লিখিব পাৰা গতিকে আমি কি লিখিব পাৰো গতিকে x - 2 + √3 আৰু x - 2 - √3 কি হ'ব এই দুটা কি হ'ব px ৰ উৎপাদক তোমালোক অকমান ভালকে লিখিবা মই জেনি টেনি লিখিছো শৰ্টকাটত এই দুটা কি হ'ব px ৰ এটা কি হ'ব ফ্যাক্টৰ হ'ব হয়নে গতিকে এতে কি কৰিব পাৰি যেটো ফ্যাক্টৰ হ'ব এই দুইটাকে আমি পূৰণ কৰি দিম পূৰণ কৰি দিলে আমি কি পাম চোৱাচোন পূৰণ কৰি দিলে কি হ'ব তোমাৰ x মাইনাস এটো চোৱাচোন কিমান হ'ব -2 - √3 ইয়াতে কিমান হ'ব x - 2 +√3 এইখিনি পাবানে গতিকে এই দুটা পূৰণ কৰি দিলে কি হ'ব চোৱাচোন এইটুক তুমি কি বুলি কৰা a বুলি কনসিডাৰ কৰা এইটুক b বুলি কনসিডাৰ কৰা এইটো এনে ধৰণে কনসিডাৰ কৰি লোৱা ইয়াৰ এই ব্ৰেকেটটো উঠাই দিয়াচোন এতে a - b ফৰ্মত আহি গৈছে নে এইটো
আহিছে নে নাই গতিকে আমি কি লিখিব পাৰিম x - 2 হোল স্কয়াৰ মাইনাস √3 হোল স্কয়াৰ গতিকে ইয়াতে কি লিখিব পাৰা x স্কয়াৰ মাইনাস 2 into x into 2 plus 2 square minus 3 গতিকে তোমাৰ কি হ'ব x square minus 4x plus 1 হ'ব হয়নে এটো 4 হ'ব এটো minus 3 গতিকে এটো কি হ'ব তোমাৰ গতিকে এইটো তোমাৰ কি হ'ব এই ৰাখিটো তোমাৰ কি হ'ব তোমাৰ এই px ৰ এটা উৎপাদক হ'ব হয়নে গতিকে এইটোৰে আমি কি কৰিম px ক এতিয়া হৰণ কৰি দিম এফালে আসোন কি হয় x square minus 4x plus 1 কি হ'ব px ৰ এটা উৎপাদক হয়নে নহয় এটা উৎপাদক হ'ব গতিকে ইয়াৰে আমি কি কৰিম x square minus 4x plus 1 এই উৎপাদকটোৰে আমি কি কৰিম তোমাৰ গুণিতক যেটো আছে সেই গুণিতকটোক আমি হৰণ কৰিম মানে কি চতুৰ্থ ঘাতৰ তোমাৰ যেটো বহুপদ পলিনোমিয়াল দিয়া আছে সেই পলিনোমিয়ালটোক আমি কি কৰিম এতিয়া ডিভাইড কৰি দিম সো আমি যেটো পাম সেই পোৱাটোৰ আকৌ কি কৰিম আমি 138x minus 35 অকমান ডাঙৰ হৈছে হলো লিখিছো এইটোৰে ইয়া কি কৰিম আমি এতিয়া ডিভাইড কৰি দিম ডিভাইড কৰি দিলে ইয়াতে এটা পলিনোমিয়াল পাম এই পলিনোমিয়ালটো ফেক্টৰাইজেচন কৰি দিলে এই বহুপদটোৰ বাকি শূন্যকেইটা কি হ'ব ওলাই আহিব ঠিক আছে মই আগতে এনেকুৱা ধৰণৰ অংক তোমালোক কৰাই দিছিলো গতিকে কৰি চাও বাৰু কি হয় কি নহয় কৰি চালে গম পোৱা যাব So এতিয়া সোয়া এতিয়া ইয়াতে কিমান আছে তোমাৰ x স্কয়াৰ আছে ইয়াতে কিমান আছে x আছে গতিকে x স্কয়াৰ দিয়াছন কিমান হয় x স্কয়াৰ হলে x স্কয়াৰ এটো কিমান হয় -4x কিউব এটো কিমান হয় +1 স্কয়াৰ গতিকে ওপৰটো বা তলৰটো বিক কৰি দিলে এটো প্লাস হৈ যাব এটো মাইনাস এটো কাটা কাটি যাব হয়নে এই দুটা কাটা কাটি যাব এটোৰ পৰা এটো মাইনাস হ'ব কিমান হ'ব -twice of x কিউব तार पिছত উপৰ পৰা কিমান থাকিব -27x স্কয়াৰ 138x -35 এতিয়া আকৌ কি কৰা তুমি -twice x দিয়াছন ইয়াতে -twice x দিলে minus of 2x cube minus into minus plus plus হৈ গল 8x স্কয়াৰ হৈ গল এটো -twice of x এটা উপৰটো পৰা তলৰটো বিক কৰি দিয়া এইটো আৰু এইটো কাটা কাটি যাব এইটো কি হৈ যাব তোমাৰ মাইনাস হ'ব গতিকে মাইনাস হৈ গলে তোমাৰ কিমান থাকিব -35x স্কয়াৰ হ'ব হয়নে গতিকে এইটো প্লাস হৈ যাব প্লাস হৈ গলে 140x plus 140x -35 ঠিক আছে এতিয়া ইয়াতে কিমান আছে তোমাৰ 35 আছে ইয়াতে কিমান আছে গতিকে তুমি ইয়াতে কি কৰা -35 দিয়াছন কিমান হয় সো -35 দিলে তোমাৰ এটো মিলি যাব 140 তোমালোকে কৰি চাবা মই ডাইৰেক্ট পাতি দিছো এটো মিলি যাব তোমাৰ ভাগহে কিমান থাকিব ৰিমাইন্ডাৰ কিমান হ'ব 0 হ'ব হয়নে গতিকে আমি px কি লিখিব পাৰো এইটো আৰু এইটোৰ পূৰণফল বুলি লিখিব পাৰো নে এতিয়া গতিকে px আমি কি লিখিব পাৰো চোৱাচোন অকমান জায়গাটো ইফালে লিখিলবা সো px = আমি কি লিখিব পাৰো x square minus 4x আৰু কি লিখিব পাৰো x square minus twice of x minus 35 হয়নে ইয়াৰ যদি উৎপাদক বিশ্লেষণ কৰো তেতিয়া কি হ'ব px ৰ আৰু দুটা ফ্যাক্টৰ ওলাই আহিব হেকেতে একেটাটো আমি আগতে পাইছো দিয়াই আছে একেটা গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰো x minus 4x plus 1 ইয়াতে কি লিখিব পাৰো x minus 7 and x plus 5 লিখিব পাৰো হয় এই দুটা ফ্যাক্টৰ ওলাই গল হয়নে গতে বাকি কেইটা শূন্য কি হ'ব সো px = 0 হ'ব
যদিহে কি হ'ব তোমাৰ যদিহে x - 7 = 0 বা x + 5 = 0 so x = কি হ'ব তোমাৰ +7 আৰু x = তোমাৰ কি হ'ব পাৰে -7 so এইকেইটা কি হ'ব তোমাৰ px ৰ বাকি কেইটা তোমাৰ খুদা বাকি শূন্য কেইটা হ'ব হয় পলিনোমিয়েলটোৰ বাকি 0 কেইটা কি হ'ব তোমাৰ +7 আৰু -5 so ফটাফট তোমালোক কি কৰা এই 4 নম্বৰটো কৰি লোৱা ইয়াৰ পিছত মই 5 নম্বৰটো কৰাই দি আছো এতিয়া আমি এক্সাৰসাইজ 2.4 ৰ একেবাৰে শেষৰ অংকটোলৈকে আহিছো 5 নম্বৰ অংকটো 5 নম্বৰ অংকটোত কি দিছে চোৱাচোন আমি 4টা কৰিলো ইতিমধ্যে 5 নম্বৰ অংকটোত কৈছে যে এটা বহুপদ আছে চতুৰ্থ ঘাতৰ বহুপদ এটা আছে x⁴ 64x cube 6x² -25x plus 10 এইটুক যদি আমি কি হেৰে হৰণ কৰো x² - 2x plus k এইটু দ্বাৰা যদি আমি কি কৰো হৰণ কৰো তেনহলে ভাগে কিমান পাম বুলি কৈছে ভাগে কিমান পাম বুলি কৈছে x plus a বুলি কৈছে হয়নে যদি এনেকৈ হয় তেন্তে হলে ইয়াতে থকা যেটো k এৰ ভ্যালু আছে আৰু a এৰ ভ্যালু k = what আৰু a = what বুলি দিছে হয়নে এই দুটা আমাৰ উলিয়াব দিছে মই প্ৰশ্নটো নিলিখো বাৰু ডাইৰেক্ট কৰিম এটো ইয়াতে এতিয়া আমি মুছি দিও ইয়াৰ পৰা এতিয়া আমি হৰণ কৰি চাম হৰণ কৰিলে আমাৰ কি হয় চাও সো প্ৰথমতে আমি কি চাম চোৱা হৰণ কৰিলে আমাৰ ভাগটো কিমান ওলাই প্ৰথমতে আমি হেতু চাম এতিয়া চোৱা ইয়াতে আমি x² আছে ইয়াতে x4 আছে আমি x² দি চাম কি দি চাম আমি x² দি চাম সো x² * x² x⁴ x² * twice x cube x² plus k x² হগল এটা উপৰটোৰ পৰা আমি তলৰটো বিক কৰি দিম উপৰৰ পৰা যদি আমি তলৰটো বিক কৰি দিম এইটো আৰু এইটো কাটা কাটি যাব ইয়াতে কিমান হ'ব তোমাৰ -4x cube উপৰত কিমান থাকিব তোমাৰ 6 - k x² মানে কিমান তোমাৰ হ'ব 6 - k into x² -25x plus 10 এখিনি বিক কৰিছো বুজি পাইছা নহয় সো এতিয়া কিমান আছে -4x আছে ইয়াতে কিমান আছে x আছে গতিকে আমি কিমান দিম এতিয়া -4x দিম তোমাৰ কিমান হ'ব 4x কিউব হ'ব এটা প্লাস 8x স্কয়ার হ'ব এইটো আৰু এইটো যদি পূৰণ হয় তোমাৰ মাইনাস আহিব 4kx আহিব -4kx এতিয়া আমি ওপৰটোৰ পৰা তলটো বিক কৰি দিম আস্তলা ওচৰতে পাৰো ওপৰটোৰ পৰা কি কৰিম তলটো বিক কৰি দিম বিক কৰিলে কি হয় চোৱাচোন এটো কি আছে 4x কিউব আছে এটো কি আছে 4x কিউব এটো কাটা কাটি যাব ইয়াতে কিমান আছে 6k minus 6 minus k x² আছে ইয়াতে 8 আছে গতি এইটোৰ পৰা যদি তুমি এইটো বিক কৰা তেনহলে তোমাৰ কিমান হ'ব 6 minus k minus 8 into whole square x into x² ঠিক আছে আৰু ইয়াতে কি আছে x আছে এটো কিমান আছে তোমাৰ 25 হয়নে এইটোৰ পৰা এইটো বিক কৰি এটো প্লাস হৈ যাব গতিকে তুমি কি লিখিব পাৰিবা উপৰ তোমাৰ 25x সো তুমি ইয়াতে কি লিখিব পাৰিবা 4k minus 25x plus 10 লিখিব পাৰিবা সো এইটুকু যদি তুমি ভাঙি দিয়া ইয়াতে সোয়া 6 আছে ইয়াতে -8 আছে গতিকে এইটুকু আমি ভাঙি দিলে কি পাই যাম -2 আৰু -k x² আমি অঙ্কটো দেখিলি কৰোতে অকমান ভুল কৰিছো ইয়াতে আমাৰ 16x² আছে ইয়াতে সোৱাচোন তোমালোকে গতিকে ইয়াতে তোমাৰ কিমান হ'ব 16 - k হ'ব হয়নে 16 - k হলে ইয়াতে 16 হৈ যাব নহয়নে হয়নে নহয় 16 ৰ পৰা 8 বিক কৰিলে তোমাৰ কিমান হ'ব সোৱাচোন এই অঙ্কটো কৰোতে খুব সাৱধান
বিৰাট ভুল লাগে মোৰ দুই এবাৰ ভুল লাগিছে ইয়াতে তোমাৰ কি আছে 16 আছে গতিকে তোমাৰ কিমান হ'ব এটো মাইনাস হৈ যাব 16 minus 8 কিমান হ'ব 8 minus k into x square এই ৰাখিটো পাবা গতিকে ইয়াতে আছে আমাৰ 8 minus k এতিয়া আমি 8 minus k দিছাম কিমান হয় চাও বাৰু সো 8 minus k ৰে যদি আমি এই ইয়াৰ গুটে কেটা পূৰণ কৰো এতিয়া আমি কি দিছাম 8 minus k দিছাম 8 minus k ৰে ইয়াৰ গুটে কেটা পূৰণ কৰিছাম কিমান হয় চাম প্ৰথমটো আহিব তোমাৰ 8 minus k into x square তে 8 minus k into minus of 2 আছে হয়নে plus plus minus আহিব 2 into 8 minus k into x তাৰ পিছত ইয়াতে 8 minus k into k তুমি plus 8 minus k into k এটা উপৰটোৰ পৰা আমি তলৰটো কি কৰিম বিগ কৰি দিম বিগ কৰিম আমি দুটা স্টেপত কৰিম কৰিছাম কাৰণ যাতে আমাৰ ভুল না লাগে আমি হেতু চিন্তা কৰিম ইয়াতে কিমান আছে তোমাৰ 4k আছে এটো কাটা কাটি যাব এটো তোমাৰ প্লাস হৈ যাব হয়নে গতিকে তোমাৰ হাতত কি থাকিব চোৱাচোন 4k minus 25 এটো প্লাস 2 into 8 minus k into x so এটো আহিব তোমাৰ 10 আছে আৰু ইয়াতে কিমান আছে তোমাৰ 10 minus 8 minus k into k the a2 যোগফল কৰিলে আমি কিমান পাওছো আসুন হেবুৰ বাদ দিয়া এতিয়া কি কৈছে এই ভাগফল আমি এটো ভাগহেখ পালো হয়নে এটো আমি কি পাৰো ভাগহেখ এই ভাগহেখটো আমাৰ কি বুলি কৈছে তোমাৰ x + a বুলি কৈছে কিমান বুলি কৈছে x + a বুলি কৈছে গতিকে x + a বুলি কলে আমি কি লিখিব পাৰো x + a = তুমি কি লিখিব পাৰি ইফালে 4k আছে বাদ দিয়া হেবুৰ বাদ দিয়া 4k minus 25 16 twice of k into x so ইয়াতে তোমাৰ 10 থাকিব এটো minus 8k minus plus k square এটা তুমি x = এখিনি আৰু এখিনি = এখিনি বুলি লিখিব পাৰা হয়নে গতিকে আমি কি লিখিব পাৰিম গতিকে আমি এতিয়া হুফাল আৰু বামফাল দুই ফালে কম্পাৰিজন কৰি কি লিখিব পাৰো 4k আছে twice k গতিকে twice k ইয়াৰ পৰা ইয়াৰ এটো বিক কৰিলে minus of 9 = 1 হয়নে এটো আৰু এটো কম্পেয়াৰ কৰিছো গতিকে তোমাৰ কিমান হ'ব twice k = 10 k = তুমি কিমান পাবা 5 হয়নে আৰু তুমি কি পাবা চোৱাচোন a = this one so a = তুমি কিমান পাবা 10 minus 8k plus k square k তুমি কিমান পাইছা 5 পাইছা so ইয়াতে কিমান হ'ব 10 8 into 5 plus 5 square to 10 hobo 40 plus 25 so 35 minus 40 tumar kiman hobo minus 5 hoy gotike ami k er value ki palo gotike ami ki likhibo paru k is equal to plus 5 aru a is equal to minus of 5 তোমালকে a অঙ্কটো করতে এই যিখিনি যোগবিয়োগ পূৰণ হৰণ আছে এইখিনি খুব ভালদৰে কৰিবা হয়নে খুব ভালদৰে কৰিবা এটো দিয়া আছে আকো বুলি লিখিবা ইয়াতে গতিকে এই সলিউশনটো কৰতে খুব সাৱধান আগতে তোমালকে লিখি লোৱাচোন
লিখা হৈ গ'ল চাগে তোমালোকৰ ঠিক আছে গতিকে এই প্ৰবলেমটো কৰোঁতে খুব সিনচিয়াৰ কাৰণ এই যোগ বিপ্লৱনৰ তোমালোকৰ ভুল হ'ব পাৰে কাৰণ ম্যাক্সিমামৰে ভুল হয় আৰু এই ভুল হোৱাৰ কাৰণে এই অংকটো পৰীক্ষাত দিয়ে কেতিয়াবা গতিকে কৰিবা এটো মই স্ক্ৰিনশ্বটবোৰ দি দিম বাৰু আৰু তোমালোকৰ যিবোৰ পিডিএফ পাবা এই ক্লাছটোৰ যিখিনি নোটছ আছে সেই নোটছখিনি মই তোমালোকৰ ডেসক্ৰিপচন বক্সত দি দিম তাৰপৰ ডাউনলোড কৰি লবা লগতে এই চেপ্টাৰটোৰ যিবোৰ ভিডিও আছে সেইবোৰ একেলেথৰে মই ডেসক্ৰিপচন বক্সত লিংকবোৰ দি দিম পাৰ্ট 1 পাৰ্ট 2 একে পাৰ্ট 7 লৈকে ঠিক আছে তাৰপৰ তোমালোকে ক্লিক কৰি পেলাই বিভিন্ন ধৰণৰ পাৰ্টবোৰ এই চেপ্টাৰটো পঢ়িব পাৰা আৰু লগতে তোমালোকে যিবোৰ অংক কৰি দিয়া নাই সেইবোৰ নিজে কৰিব ট্ৰাই কৰিবা নোৱাৰিলে কমেন্ট বক্সত কমেন্ট কৰিবা তাৰপৰা মই তোমালোকক ট্ৰাই কৰিম যদি নেক্সট ক্লাছত কৰি দিব পাৰি কৰি দিম আগতে তোমালোকে জনাব লাগিব যে কিটো পাৰা নাই কোনবোৰ পাৰিছা কোনবোৰ পাৰা নাই সেই কথাটো তোমালোকে জনাব লাগিব নজনালে মই কেনেকৈ জানিম হয় সেইকাৰণে কওঁ তোমালোকে কমেন্ট বক্সত গৈ কমেন্ট কৰিবা যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কৰিব পাহৰি নাযাবা আৰু তোমালোকে যদি চেনেলটো নতুন হয় তেনেহলে চেনেলটো কি কৰিবা সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু লগতে যে নোটিফিকেশনৰ আইকন আছে সেই আইকনটো হিট কৰিবা তেতিয়াহে তোমালোকে ভিডিওৰ যিবোৰ আপডেট থাকে মই যেতিয়া ভিডিও দিম তেতিয়া সেই আপডেটবোৰ তোমালোকে পাই থাকিবা বুজি পাইছা নহয় গতিকে আকৌ নেক্সট তোমালোকৰ নেক্সট ক্লাছত লগ পাম নেক্সট ভিডিওটো লগ পাম নেক্সট ক্লাছত আৰু নেক্সট ক্লাছ মোষ্ট প্ৰবাবলি মই ক্লাছ 9 ৰ চেপ্টাৰ 1 টো লম তাৰ পিছত তোমালোকৰ আকৌ চেপ্টাৰ 1 টো লম ঠিক আছে গতিকে আজিলৈকে এৰিছো এই ক্লাছটো এখিনিতে আকৌ নেক্সট ক্লাছ লগ পাম তেতিয়ালৈকে ধন্যবাদ